কিৰণ ৰিজিজুৱে চাকমা শৰণাৰ্থী সন্দৰ্ভত দিয়া বিতৰ্কিত মন্তব্য সন্দৰ্ভত আপুনি কি ক'ব? আচলতে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াই কাৰ জৰিয়তেই হওক যি ধৰণে তেওঁলোকে কৈছে যে চাকমা আৰু হাজং শৰণাৰ্থীক মানে অসমত সংস্থাপিত কৰাৰ যিটো মন্তব্য, ইয়াক আমি আচলতে বিৰোধিতা কৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে। আমি পূৰ্বে কৈ আহিছোঁ যে কাৰখনৰ জৰিয়তে আচলতে যিসকল বিদেশীক সংস্থাপিত কৰিব বিচৰা হৈছে এইসকলৰ ভিতৰত হয়তো তেওঁলোকো অন্যতম হ'ব পাৰে। গতিকে যদিও তেওঁলোকৰ আমাৰ দেশীয় এখন ৰাজ্যতে যদিও আছে, কিন্তু অসমত এই সংস্থাপিত কৰাৰ বিষয়টো আমি কেতিয়াও মানি নলওঁ। আমি অসম ৰাজ্য চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আচলতে এই ক্ষেত্ৰত আমি স্পষ্ট মানে মত প্ৰকাশ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যদি এয়াই যদি কৰিবলৈ যায়, তেন্তে হ'লে অসমবাসী ৰাইজক আমি আহ্বান জনাম যে এয়া আচলতে কেতিয়াও আমি সমৰ্থন কৰা উচিত নহয়। ইয়াক আমি বিৰোধিতা কৰিব লাগিব। আৰু এই বিৰোধিতা আচলতে আগন্তুক যি দুটা আমাৰ নিৰ্বাচন আহি আছে, দুটা ফেজ, এই দুটা নিৰ্বাচনৰ ফেজৰ জৰিয়তেও আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে বুলি মই ভোটাৰ ৰাইজলৈ আচলতে আহ্বান জনাইছোঁ। আচলতে এই কিৰেণ ৰিজিজু ডাঙৰীয়াই একেখন চৰকাৰৰ মন্ত্ৰী, তেখেতে এটা কথা ক'ব আৰু আমাৰ অসম চৰকাৰৰ যিসকল চৰকাৰৰ মুৰব্বী, একেই চৰকাৰ, এই চৰকাৰৰ মুৰব্বীয়ে তাত একো নক'ব বা ইয়াক মানি ল'ব নে মানি নলয়, এইখিনি কথা আচলতে আমি স্পষ্ট কৰিবলৈ দাবী জনাইছোঁ। গতিকে এইখিনি কথাই মই এই সম্পৰ্কত ক'ব বিচাৰিছোঁ।